মুহূৰ্তত মই উপস্থিত হৈছোঁ যি ভোজনালয়, সেই ভোজনালয়ত ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ উপলক্ষে ইয়াত 23খন গাঁৱৰ জনতাই 23টা লংগৰ প্ৰস্তুত কৰি উলিয়াইছে। সেই প্ৰতিটো লংগৰতে তেওঁলোকৰ এটা এটা লংগৰৰ দায়িত্ব থাকে আৰু শাৰী পাতি ইয়াতে যিসকল ভকত বৈষ্ণৱ বা গুণমুগ্ধ বা অনুৰাগী আচলতে ইয়াত ভিৰ হৈছে, তেওঁলোকে ইয়াত আহাৰ গ্ৰহণ কৰিব পাৰে। এই মুহূৰ্তত আমি 14 নম্বৰ যিটো আচলতে ষ্টল আছে, সেই 14 নম্বৰ কাউণ্টাৰটোত আছোঁ। এই 14 নম্বৰ কাউণ্টাৰতো দেখিবলৈ পোৱা গৈছে গোৰ্খাসকলে তেওঁলোকে আপ্যায়ন কৰিছে ভকত বৈষ্ণৱসকলক। এতিয়ালৈকে কিমান ভকতক আপোনালোকে ভাত খোৱালে? ধন্যবাদ NBTV-লৈ। এতিয়া আমাৰ কণ্টিনিউ চলি আছে। প্ৰায় আমি 2300 মানুহক ইতিমধ্যে খুৱাই আমি শেষ কৰিলোঁ আৰু প্ৰায় আমাৰ আৰু 1000 মান আমাৰ ইয়াত যোগাৰ আছে। প্ৰায় 1000 মানক আমি আৰু আহাৰ খুৱাম। তো আমাৰ এইটো এটা গোটেই গোৰ্খা সমাজৰ, শদিয়া গোৰ্খা সমাজৰ ৰাজীৱ শদিয়াৰ শ্ৰাদ্ধত তেখেত আমাৰ অতি হৃদয়ৰ এজন শিল্পী আছিল। তেখেতক সন্মান জনাই আজি গোটেই সমগ্ৰ শদিয়া অঞ্চলৰ পৰা আহি আমি এই আহাৰ যোগানৰ ব্যৱস্থা কৰিছোঁ। বিশেষকৈ আমাৰ এই আহাৰ আমি য'ত আমাৰ কাউণ্টাৰত সৰহভাগ মানুহে আহাৰ গ্ৰহণ কৰি দিছে আৰু স্পেচিয়েল হিচাপে আমাৰ গোৰ্খালীসকলৰ ট্ৰেডিশ্যনেল চাটনি এটা থাকে, এইটো আপোনাৰ গুন্দ্ৰুক বুলি কয়, সেইটো আমি আপ্যায়ন কৰিছোঁ। গুঞ্জুক ইতিমধ্যে আমি গুঞ্জুকৰ সোৱাদ লৈছোঁ আৰু এইবাৰ মই পৰিৱেশটো দেখুৱাইছোঁ। ইয়াত চাওক এনেদৰে আচলতে চাউল বা সিদ্ধ ইয়াত ৰখা হৈছে আৰু তেওঁলোকে পনীৰৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সামগ্ৰী খুব সুন্দৰকৈ ইতিমধ্যে আচলতে বিতৰণ কৰা পৰিলক্ষিত হৈছে। এয়া হৈছে পৰিৱেশ, এয়া হৈছে 14 নম্বৰ কাউণ্টাৰৰ পৰিৱেশ। এই মুহূৰ্তত আমি য'ত আচলতে ৰন্ধন প্ৰকৰণ চলি আছে তাত দেখুৱাব বিচাৰিছোঁ। খৰি তেওঁলোকে নিজেই কাটিছে, পানীৰ যোগান ইয়াত খুব সুন্দৰকৈ ব্যৱস্থা কৰা হৈছে। বৰ্তমান খাদ্য প্ৰকৰণ চলি আছে আৰু এয়া আন এটা কাউণ্টাৰৰ দৃশ্যাংশ। ৰাজু যদি অকণমান এইফালে আহে তেতিয়া দেখুৱাব পাৰিব কেনেদৰে মহিলাসকল এতিয়াও আচলতে ব্যস্ত হৈ আছে। তেওঁলোকে পাচলি বৰ্তমান কাটি আছে। বাপজন, কিমান সংখ্যক লোকৰ বাবে এতিয়ালৈকে ৰান্ধিলে? কিমানে এতিয়ালৈকে? আমাৰ এতিয়া ৰন্ধা হ'ল মানে কমেও 7000 8000 কাৰণে ৰান্ধিলোঁ আৰু এতিয়া ইয়াত নিৰামিষ চব্জি খতম হৈছে, নঙলা লগাবলৈ হৈছে আৰু। ধন্যবাদ। এতিয়াও বনাই আছোঁ, হ'বগৈ কিমান জনলৈ হয় আৰু। এতিয়াও বনাই আছে আৰু খাদ্য শেষ হৈ যোৱাৰ বাবে দেখিবলৈ পোৱা গৈছে। খাদ্য যিহেতু আচলতে শেষ হৈছে সেইবাবে তেওঁলোকে নতুনকৈ আকৌ প্ৰকৰণ কৰিবলগীয়া হৈছে আৰু এয়া হৈছে একতা, ৰাজীৱ শদিয়াৰ প্ৰতি থকা ভালপোৱা আৰু সেই ভালপোৱাৰ বাবে এইদৰে তেওঁলোকে অহৰহ কাম কৰি থকা পৰিলক্ষিত হৈছে। আপোনালোক ক'ৰ হয়? আপোনালোক এতিয়ালৈকে কিমান লোকৰ বাবে খানা খোৱালে আপোনালোকে? কিমান? 3000 মান খোৱালোঁ। এতিয়ালৈকে 3000 লোকক আচলতে খাদ্য তেওঁলোকে ইতিমধ্যে বিতৰণ কৰিছে। খুব ধুনীয়াকৈ খাদ্য প্ৰকৰণ চলি আছে, এইফালে বিতৰণ চলি আছে। বৰ্তমান চাটনি বনাই থকা পৰিলক্ষিত হৈছে। আপোনালোক ক'ৰ হয়? চেংচাপ গাঁৱৰ হয়। ৰাজীৱ শদিয়াৰ মৃত্যু হ'ল, কিন্তু আজি ৰাইজে প্ৰমাণ কৰিলে ৰাজীৱ শদিয়া সদায় জীয়াই থাকিব, অমৰ। ইমান সংখ্যক মানুহৰ সমাগম হৈছে, কি ক'ব? ভাল লাগিছে। একগোট হ'বলৈ সকনি দি থৈ গ'ল। অসমীয়া জাতিটোক চব এক হ'বলৈ যেনেকৈ গানৰ মাধ্যমেৰে কৈ গ'ল, ঠিক সেইদৰে আজি গানৰ মাধ্যমে আজি চবে একত্ৰিত হ'ল। চবে তেখেত জীয়াই থাকক, গীতৰ মাধ্যমেৰে ৰাজীৱ শদিয়া আমাৰ মাজত সদায় অমৰ হৈ থাকক, জীয়াই থাকক তেখেত। গীতৰ মাজেৰে আচলতে তেওঁলোক জীয়াই থাকিব লাগিব আৰু এয়া হৈছে পৰিৱেশ। আমি আপোনালোকক ভোজনালয়ৰ ভিতৰ ভাগৰ দৃশ্যাংশও দেখুৱাইছোঁ। প্ৰতিটো লংগৰতে এইদৰে আচলতে পৰিৱেশে বিৰাজ কৰিছে। 23টাকৈ লংগৰত 23খন গাঁৱৰ জনতাই এনেদৰে আচলতে সেৱা কৰা পৰিলক্ষিত হৈছে। ভকত বৈষ্ণৱসকলক, গুণমুগ্ধসকলক অকণমান যাতে আপ্যায়ন কৰিব পাৰে তাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।